নমস্কাৰ সকলোকে। আজি আমি এই ভিডিঅ'টোত ক্লাছিফিকেশ্যন অৰ্থাৎ যে আমাক কেতিয়াবা যে আমি দেখা পাওঁ যে কেতিয়াবা আমাক অড নাম্বাৰ বিচাৰিব দিয়ে বা বেজুৰীয়া বা অমিল থকা এটা কিছুমান অপশ্যন দিব, তাৰে ভিতৰত আমাক কেতিয়াবা অমিল বিচাৰিব দিয়ে, হয়নে? বা অডটো বিচাৰিব দিয়ে। আজি তেনেকুৱা ধৰণৰ কুৱেশ্যন আমি ৰিজনিঙৰ প্ৰেক্টিছ কৰোঁ। এতিয়া তোমালোকে কেতিয়াবা এনেকুৱা কুৱেশ্যন দেখিবা যে চিলেক্ট দ্য অড পেয়াৰ, অৰ্থাৎ ইয়াতে আমাক বেজোৰ বা অমিলটো বিচাৰিব দিছে। ফাৰ্ষ্টটো কি দিছে? ডেথ অৰ ডিজিজ, মানে বেমাৰ, মৃত্যু আৰু বেমাৰ। মিল্ক এণ্ড বাটাৰ, গ্ৰেপছ এণ্ড ৱাইন, ৱাটাৰ এণ্ড ইলেক্ট্ৰিচিটি। ইয়াতে চোৱা কি কৰিছে, মিল্কৰ পৰা বাটাৰ বনাই, গ্ৰেপছৰ পৰা ৱাইন বনাই, আৰু ৱাটাৰৰ পৰা ইলেক্ট্ৰিচিটি বনায়। কিন্তু ইয়াতে কি হৈ আছে, ডিজিজৰ পৰা ডেড হয়। ইয়াতে উল্টাকে দিছে, ইয়াতে হ'ব লাগিছিল প্ৰথমতে ডিজিজ, কাৰণ ডিজিজৰ পৰাহে ডেড হয়। বেমাৰ হৈ উঠাৰ পিছতহে ডেথ হয়, হয়নে? বেমাৰ হৈ উঠাৰ পিছতহে ডেথ হয়। মৃত্যুৰ পিছত বেমাৰ হয় জানো? মৃত্যুৰ পিছত আৰু বেমাৰ নহয়, বেমাৰটো আগত হ'ব, তাৰপিছত মৃত্যু হ'ব। গতিকে ইয়াৰ অড পেয়াৰটো হ'ব বা অমিলটো হ'ব এইটো। নেক্সট কুৱেশ্যন চোৱা, চিলেক্ট দ্য অড লেটাৰ পেয়াৰ। ইয়াতে চোৱা কি দিছে অপশ্যনত আমাক, ট্ৰী, ষ্টেম, ফেচ, আই, চেয়াৰ, সোফা, প্লেণ্ট, ফ্লাৱাৰ। মানে গছ, শিপা, মুখ, চকু, চেয়াৰ আৰু সোফা জানাই, প্লেণ্ট গছ আৰু ফ্লাৱাৰ। এতিয়া চোৱা, ট্ৰী গছৰ ভিতৰতে শিপা থাকে, গছৰ ভিতৰতে শিপা থাকে, মুখতে চকুটো থাকে, হয়নে? মুখখনতে চকুটো থাকে। বা প্লেণ্ট এডাল, গছ এডালতে ফুলো থাকে। কিন্তু ইয়াতে সোফা আৰু চেয়াৰটো বেলেগ বেলেগ বস্তু। সোফা আৰু চেয়াৰটো ইয়াতে কি হয়, বেলেগ বেলেগ বস্তু। গতিকে এইটো হ'ব অমিলটো, অডটো হ'ব এইটো। বুজি পাইছা নহয়? নেক্সট কুৱেশ্যন চোৱা, নেক্সট আমাক চিলেক্ট দ্য অড নাম্বাৰ। ইয়াতেও আমাক অমিলটোৱে বিচাৰিব দিছে। কেইটামান সংখ্যা দিছে, দিছে যে 113, 117, 103, 107। এতিয়া আমি এনেকৈ চালে কোনটো অমিল হ'ব আমি উলিয়াব পাৰিম। কাৰণ চোৱা, ইয়াতে এইটো এটা 113টো এটা প্ৰাইম নাম্বাৰ হয়, মানে মৌলিক সংখ্যা, প্ৰাইম নাম্বাৰ হয়। এইটো এটা প্ৰাইম নাম্বাৰ হয়, এইটো এটা প্ৰাইম নাম্বাৰ হয়। আৰু এইটো এটা কি হয়, এইটো এটা প্ৰাইম নাম্বাৰে হয়। কিন্তু এইটো প্ৰাইম নাম্বাৰ নহয়, এইটো প্ৰাইম নাম্বাৰ নহয়। কাৰণটো হ'ল কি, কাৰণ 117ক আমি 3ৰে হৰণ কৰিব পাৰোঁ, আৰু 117ক যদি আমি 3ৰে হৰণ কৰোঁ কি হ'ব, 39 বাৰ যাব, 39 বাৰ যাব। কিন্তু প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা মানে কি হ'ল, সেইকেইটা সংখ্যাক আমি একোৰে হৰণ কৰিব নোৱাৰোঁ। 113, 103, 107ক আমি একোৰে হৰণ কৰিব নোৱাৰোঁ। বুজি পাইছা নহয়? সেইকাৰণে 117টো হ'ব ইয়াৰ এনচাৰ। নেক্সট কুৱেশ্যন চোৱা, তোমালোকে নিজে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিব পাৰা। তোমালোকে ভিডিঅ'টো পজ কৰি লোৱা, লৈ কেনে তোমালোকে এইটো কৰিবৰ কাৰণে চেষ্টা কৰা। ইয়াতে কি দিছে, চিলেক্ট দ্য অড ওৱান, অৰ্থাৎ ইয়াতেও আমাক অমিলটো বিচাৰিব দিছে। অপশ্যনত কি দিছে, 68, 85, 153, 174, 174। এতিয়া ইয়াতে চোৱা কি দিছে আমাক। ইয়াতে তুমি যদি চোৱা ভালদৰে, যে প্ৰথমতে আছে 68, 68ক আমি 17ৰে হৰণ কৰিব পাৰোঁ, হয়নে?
যদি 68ক আমি 17 এৰে হৰণ কৰোঁ কিমান বাৰ যাব 4 বাৰ যাব যদি 85ক আমি 17 এৰে হৰণ কৰোঁ কেইবাৰ যাব 5 বাৰ যাব হয়নে আৰু যদি আমি 153ক যদি 17 এৰে হৰণ কৰোঁ যাব 9 বাৰ কিন্তু যদি 174ক যদি তুমি 17 এৰে হৰণ কৰা হৰণ নাযায় অৰ্থাৎ কি হ'ল বাকি কেইটা সংখ্যাক 17 এৰে বা 17 এৰে হৰণ কৰিব পাৰি কিন্তু ডি নম্বৰ অপচনটো যেটো আছে 174 এই 174ক হৰণ কৰিব নোৱাৰি গতিকে এইটো ইয়াতে অমিল হৈ যাব আশা কৰো বুজি পাইছা ভালদৰে নেক্সট চোৱা সিলেক্ট দা অড ওৱান ইয়াতেও আমাক অমিলটোৱে বিচাৰিব দিছে কি দিছে অপচনত 120 168 290 380 ওকে এইটো চোৱা তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰা মই সলভ কৰি দিওঁ যদি তোমালোকে নিজে কৰিবৰ কাৰণে বিচাৰা তোমালোকে এবাৰ ভিডিঅটো পজ কৰি লোৱা লৈ কেনে কৰিব ট্ৰাই কৰা এটো কি হৈছে চোৱা এটো 11 into 11 কৰিলে কিমান হয় 121 হয় 121 ৰ পৰা -1 কৰিছে কৰোতে পাইছে 120 এটো কি হৈছে চোৱা এটো 13 into 13 কৰিলে কিমান হয় 169 হয় ইয়াৰ পৰা 1 এটা মাইনাস কৰিছে কৰোতে কিমান হ'ল 168 হয় নেক্সট ইয়াতেও সেম একে হয় এটো কি হ'ব 17 into 17 কৰিলে কিমান হ'ব 289 হয় ইয়াতে কি কৰিছে ইয়াতে +1 কৰিছে কিন্তু ইয়াতে +1 কৰিছে +1 কৰিলে কি হ'ব এটো 290 হৈ গ'ল কিন্তু এইটো চোৱা ইয়াতে তুমি যদি 19 into 19 কৰা তোমাৰ হ'ব आंसर 361 গতিকে এইটো হ'ব অমিল এগিটাত কি কৰিছে হয় কোনবাটোত এক এটা কোনবাটোত যোগ কৰিছে হয় কোনবাটোত এক এটা মাইনাস কৰিছে দুইটাৰ ভিতৰত কোনোবা এটা কৰিছে গতিকে ইয়াৰ আনসাৰটো এটো হৈ যাব অমিলটো এটো হ'ব কাৰণ কোনো এটা সংখ্যাৰ মানে স্কয়াৰৰ লগত এই সংখ্যাটো নাই ওচৰা-ওচৰি এই সংখ্যাটো নাই মানে 382 কোনো এটা সংখ্যাৰ ওচৰত নাই নেক্সট ইয়াতে চোৱা সিলেক্ট দা অড নাম্বাৰ ইয়াতেও আমাক অমিলটোৱে বিচাৰিব দিছে এইটো আগৰ দৰে হ'ব 1 আগৰ কোৱেশ্চনটোৰ দৰে তোমালোকে কৰিব পাৰা ভিডিওটো যদি কৰিব বিচাৰা ভিডিওটো পজ কৰি লোৱা আৰু কৰিব চেষ্টা কৰা আগৰ কোৱেশ্চনটোৰ দৰে 140 চোৱা 12 into 12 কৰিলে কিমান হ'ব 144 ইয়াৰ পৰা যদি 1 এটা মাইনাস কৰো 1 এটা যদি মাইনাস কৰো কিমান থাকিব 143 নেক্সট যদি 16 into 16 কৰো কিমান থাকিব 256 থাকিল যদি +1 কৰো 257 হল নেক্সট যদি আমি 14 into 14 কৰো কিমান হ'ব 196 হ'ব -1 কৰিলে কিমান হ'ব 195 হল আৰু এবাৰ আমি 4 into 4 কৰিছো 16 -1 কৰিলে 15 হৈ গ'ল এতিয়া ইয়াতে অমিল কোনটো হ'ব এতিয়া তোমালোকে কবা যে ইয়াতে অমিল এইটো হ'ব কাৰণ ইয়াতে কি আছে +1 হৈ আছে বাকি কিটাত কি হৈছিল -1 হৈ আছিল গতিকে ইয়াতে অমিল এইটো হৈ যাব অপচন বি টো ইয়াতে শুদ্ধ হৈ যাব
আশা কৰোঁ বুজি পাই আছা তোমালোকে যদি কোনোবাটো তোমালোকে বুজি পোৱা নাই তোমালোকে ভিডিঅ'টো প'জ মানে ৰিভাইজ কৰি কেনে আকৌ চাব পাৰা আকৌ আগৰ পৰা ভালদৰে বস্তুখিনি চাব পাৰা নেক্সট কুৱেশ্যন চোৱা চিলেক্ট দ্য অড ওৱান ইয়াতেও আমাক অমিলটো বিচাৰিব দিছে ইয়াতেও আমাক কি কৰিব দিছে অমিলটো বিচাৰিব দিছে কি দিছে এটা 272 তাৰপিছত 210 240 আৰু কি দিছে 304 অ'কে এইটো কেনেকৈ সলভ কৰিব লাগিব জানানে এইটো যিকেইটা আমি সংখ্যা আছে অৰ্থাৎ 2 প্লাছ 7 প্লাছ 2 কৰিলে কিমান হ'ব 11 2 প্লাছ 1 প্লাছ 2 কৰিলে কিমান হ'ব 5 2 প্লাছ 4 প্লাছ 0 কৰিলে কিমান হ'ব 8 সৰি 6 আৰু 3 প্লাছ 4 0 প্লাছ 4 কৰিলে কিমান হ'ব 7 এতিয়া ইয়াতে চোৱা ইয়াতে এইটো এটা প্ৰাইম নাম্বাৰ হয় এইটো এটা প্ৰাইম নাম্বাৰ হয় আৰু এইটো এটা প্ৰাইম নাম্বাৰ হয় প্ৰাইম নাম্বাৰ মানে কি বুলি কৈছিলো মই মৌলিক সংখ্যা কিন্তু এইটো 6 টো কি হয় 6 টো এটা মৌলিক সংখ্যা নহয় কিয় কাৰণ 6 টোক আমি 3 ৰেও হৰণ কৰিব পাৰো 2 ৰেও হৰণ কৰিব পাৰো যিকোনো সংখ্যা এটাক যদি হৰণ কৰিব নোৱাৰি একোৰে তেতিয়াহ'লে সেইটো কি হ'ব এটা প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা হয় নেক্সট কুৱেশ্যনটো এইটো কৰা এইটো তোমালোকে কৰিব পাৰিবা 8 নম্বৰ কুৱেশ্যনটোৰ দৰে কৰা ভিডিঅ'টো পজ কৰি লোৱা আৰু নিজে নিজে কৰিবৰ কাৰণে চেষ্টা কৰা মই কৰি দিছোঁ ইয়াতে কি হৈছে 4 প্লাছ 8 প্লাছ 6 প্লাছ 7 এইটো কি হ'ব এইটো হৈ যাব 25 5 প্লাছ 5 প্লাছ 5 প্লাছ 5 কৰিলে কি হ'ব 20 6 প্লাছ 2 প্লাছ 4 প্লাছ 3 কৰিলে কিমান হ'ব এইটো 15 6 প্লাছ 6 প্লাছ 5 প্লাছ 5 কৰিলে কিমান হ'ব 22 এতিয়া চোৱা এই সংখ্যাটোৰ বাহিৰে বাকীকেইটাক আমি 5ৰে হৰণ কৰিব পাৰোঁ বাকীকেইটাক আমি 5ৰে হৰণ কৰিব পাৰোঁ হয়নে কিন্তু শেষৰটোক আমি 5ৰে হৰণ কৰিব আমি নোৱাৰোঁ গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি টো ইয়াতে আমাৰ শুদ্ধ হৈ যাব নেক্সটটো কৰা এইটো কি দিছে সিলেক্ট দ্য অড ওৱান ইয়াতে আমি যেটো আমাৰ অমিল আছে সেইটো বিচাৰিব লাগে অমিলটো বিচাৰিব লাগে কি হ'ব এইটো এইটো কি হ'ব ওকে বুঝ এইটো চোৱা এই 26ক যদি তুমি 26ক যদি তুমি 2ৰে হৰণ কৰা কিমান পাবা 13 পাবা 34ক যদি তুমি 2ৰে হৰণ কৰা 17 পাবা 72ক যদি 2ৰে হৰণ কৰা কিমান পাবা 36 পাবা আৰু 46ক যদি 2ৰে হৰণ কৰা 23 পাবা এতিয়া ইয়াতেও এইটো এটা প্ৰাইম নাম্বাৰ হয় এইটো এটা প্ৰাইম নাম্বাৰ হয় এইটো এটা প্ৰাইম নাম্বাৰ হয় আৰু এইটো এটা কি হয় প্ৰাইম নাম্বাৰ হয় কিন্তু এইটো প্ৰাইম নাম্বাৰ নহয় কাৰণ আমি 36ক
4 হৰণ কৰিব পাৰোঁ, 6 হৰণ কৰিব পাৰোঁ, তেনেকৈ বহুতেৰে হৰণ কৰিব পাৰোঁ। অ'কে, গতিকে আমাৰ এইটো মানে অমিলটো হৈ যাব, এইটো অমিলটো হৈ যাব অপশ্যন C2। আজিলৈ এই ভিডিঅ'টোত আমাৰ এইখিনিয়ে আছিল। আমি আকৌ নেক্সট ভিডিঅ'ত ক্লাছিফিকেশ্যনৰ আৰু আমি কিছুমান বস্তু প্ৰেক্টিছ কৰিম, আৰু আশা কৰোঁ তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, যাতে নেক্সট যেতিয়া ভিডিঅ' আহিব নটিফিকেশ্যনবিলাক পাই থকা। থেংক ইউ।